নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আগষ্টৰ 1 তাৰিখৰ পৰা আমাৰ অসমৰ মানুহবিলাকৰ কাৰণে প্ৰায় 4খনকৈ আঁচনিৰ সুবিধা প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা। আজি হৈছে জুলাইৰ 16 তাৰিখ। তো আগষ্টৰ 1 তাৰিখৰ পৰা এই 4খন আঁচনিৰ বিশেষ ফেচিলিটি লাভ কৰিব অসমৰ ৰাইজে। তো অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ মুকলি কৰিবলৈ যোৱা বা আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখৰ পৰা লাভ কৰিব লগা এই 4খন আঁচনিনো কোনকেইখন সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো আপোনালোকে যদি 4খন আঁচনিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰকেইটাৰ ফালে। খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ প্ৰথমখন আঁচনিৰ বিষয়ে। এতিয়া 1 আগষ্ট তাৰিখৰ পৰা আমাৰ অসমৰ যিমানবিলাক উদাসীন ভকত আছে, উদাসীন ভকতসকলে প্ৰত্যেক মাহে 1500 টকাকৈ লাভ কৰিব। যিসকল সত্ৰত থকা ভকত আছে, যিসকলে সাংস্কৃতিক পৰম্পৰাৰ ক্ষেত্ৰত জড়িত হৈ আছে, যিসকলে নেকি সংস্কৃতিৰ নামত জীৱনটো উৎসৰ্গা কৰি দিছে, সেইসকল ভকতক এতিয়া আমাৰ চৰকাৰে উদাসীন ভকত আৰ্থিক সাহায্য আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহে 1500 টকাকৈ বেংকৰ একাউণ্টত পোনপটীয়াকৈ সোমোৱাই দিব। অৱশ্যে এই আঁচনিখন নতুন নহয়, কিন্তু ইলেকশ্যনৰ পাছৰে পৰাই আঁচনিখনৰ ধন বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিলে। কিন্তু এতিয়া এই আঁচনিখনৰ ধন আপোনালোকে 1 আগষ্টৰ পৰা লাভ কৰিব বুলি জনাইছে। আপোনালোকেও যদি একোজন ভকত তেনেহ'লে আপোনালোকেও 1 আগষ্টৰ পৰা এই 1500 টকাটো লাভ কৰিব। কিন্তু তাৰ বাবে আপোনালোকে DBT একাউণ্ট খুলি ৰাখিব লাগিব। মানে আপোনাৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি থোৱা হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই 1500 টকাটো পোনপটীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিব। মানে এই ধনসমূহ না আপোনালোকক কেছ পইচা দিব, না আপোনালোকক চেকৰ জৰিয়তে দিব, ডাইৰেক্টলি আপোনালোকৰ বেংকৰ একাউণ্টত ভৰাই দিব। আৰু বেংকৰ একাউণ্টত লাভ কৰিবৰ কাৰণে আপোনালোকক DBT একাউণ্টৰ প্ৰয়োজন হ'ব। আৰু DBT একাউণ্ট যদি নাথাকে এই পইচাসমূহ কিন্তু নাপাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰখন আঁচনিৰ ফালে। ইয়াৰ পাছৰটো সুবিধাৰ ফালে। 1 আগষ্ট তাৰিখৰ পৰা অসম চৰকাৰে পূৰ্বতে প্ৰদান কৰি থকাৰ দৰে চেনি, দালি আৰু নিমখ এই তিনিওটা সামগ্ৰী 1 আগষ্ট তাৰিখৰ পৰা সকলোকে বিতৰণ কৰিব বুলি জনাইছে। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ৰেচন ছাবচিডিৰ যি আঁচনি মুকলি কৰিছিলে, এই ৰেচন ছাবচিডিৰ আঁচনিখন ইলেকশ্যনৰ বাবে বন্ধ কৰি ৰাখিছিলে। কিন্তু এতিয়া ৰেচন কাৰ্ড হিতাধিকাৰীসকলে আগষ্ট মাহৰ পৰা পুনৰ ৰেহাই মূল্যত, সুলভ মূল্যত ৰেচনৰ সামগ্ৰী যেনে মচুৰ দাইল, চেনি আৰু নিমখ এই তিনিওটা সামগ্ৰী লাভ কৰিব। এতিয়া তেল দিয়াৰ কথাও উল্লেখ কৰিছিলে, কিন্তু তেলটো এতিয়াই আপোনালোকক নিদিব, তেল পাছে পৰে আপোনালোকক দিব। কিন্তু এই তিনিটা সামগ্ৰী আপোনালোকে আগষ্টৰ 1 তাৰিখৰ পৰা লাভ কৰিব। কিন্তু একেবাৰে বিনামূলীয়াকৈ নহয় আকৌ, সেইটো মনত ৰাখিব। আপোনালোকে তাৰ বাবদ 100 টকা পৰিশোধ কৰিব লাগিব। তেতিয়াহে দালি 1 কেজি, আপোনালোকক চেনি 1 কেজি আৰু নিমখ 1 কেজি এই তিনিওটা সামগ্ৰী আপোনালোকক প্ৰদান কৰিব। আপোনালোকে বাৰু এই তিনিওটা সামগ্ৰী পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাবচোন। অসম চৰকাৰে কৈছিলে যে এই তিনিওটা সামগ্ৰী একেবাৰে বিনামূলীয়াকৈ দিব, তাৰ লগতে আপোনালোকক চাহপাত আৰু তেল এই দুটা সামগ্ৰীও বিতৰণ কৰিব বুলি কৈছিলে। কিন্তু এই চাহপাত আৰু দালি এই সামগ্ৰী দুটা কেতিয়া দিব সম্পৰ্কত কোৱা নাই। কিন্তু বাকী সামগ্ৰীসমূহ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা বোলে আপোনালোকে লাভ কৰিব। কিন্তু বিনামূলীয়াকৈ নহয়, 100 টকা পৰিশোধ কৰিবই লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰখন আঁচনিৰ ফালে। অৱশ্যে এই আঁচনিখন প্ৰায় নতুন বুলি ক'ব পাৰি। এতিয়া অসম চৰকাৰে আমাৰ অসমৰ খেতিয়কসকলক প্ৰত্যেক বছৰে 11,000 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। প্ৰত্যেক বছৰে অসম চৰকাৰে অসমৰ খেতিয়কসকলক 11,000 টকাকৈ বিতৰণ কৰিব। আৰু এই আঁচনিখনৰ সুবিধাও 1 আগষ্ট তাৰিখৰ পৰাই কিন্তু লাভ কৰিব। আপুনি যদি এজন খেতিয়ক তেনেহ'লে আপোনালোকে এতিয়া খেতিৰ সঁজুলি ক্ৰয় কৰিবৰ কাৰণে, খেতিৰ সা সঁজুলি ক্ৰয় কৰিবৰ কাৰণে প্ৰত্যেক বছৰে 11,000 টকাকৈ চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য হিচাপে লাভ কৰিব বুলি জনাইছে। যেনেকৈ নেকি PM কিষাণ আঁচনিৰ জৰিয়তে 6,000 টকাকৈ প্ৰদান কৰে, ঠিক তেনেকৈ এতিয়া অসম চৰকাৰেও খেতিয়কসকলক প্ৰদান কৰিব 11,000 টকাকৈ খেতিৰ সা সঁজুলি ক্ৰয় কৰিবৰ কাৰণে।
এতিয়া 11,000 টকাটো খেতিৰ সা সঁজুলিৰ কাৰণে দিব, কিন্তু মানুহে ব্যৱহাৰ কৰে ক'ত সেইটোহে ডাঙৰ কথা। ঠিক তেনেকৈ PM কিষাণৰ আঁচনিৰ ধনো কিন্তু খেতিৰ সা সঁজুলি ক্ৰয় কৰিবৰ কাৰণেও বিতৰণ কৰে, কিন্তু মানুহে সেই পইচাবিলাক ব্যৱহাৰ কৰে বেলেগ কামত। তো আপোনালোকক এতিয়া 11,000 টকাকৈ দিব খেতিৰ সা সঁজুলি কিনিবৰ কাৰণে, বেলেগত ব্যৱহাৰ নকৰিব, খেতিৰ সা সঁজুলি ক্ৰয় কৰিবৰ কাৰণে আপোনালোকে সেই পইচাসমূহ ব্যৱহাৰ কৰিব। আৰু এই 11,000 টকাটো পাবৰ কাৰণে আপোনালোকক DBTৰ একাউণ্ট দৰকাৰ হ'ব। যদি DBTৰ একাউণ্ট নাথাকে তেনেহ'লে এই 11,000 টকাটো আপোনালোকে লাভ নকৰিব। এতিয়ালৈকে যদি আপুনি DBT একাউণ্ট এটা খোলা নাই, শীঘ্ৰেই DBT একাউণ্ট খুলি লওক। এতিয়া বহু লোকৰ কনফিউজন থাকিব পাৰে যে DBT একাউণ্ট হয় কি, DBT একাউণ্ট খুলিম কেনেকৈ। DBT একাউণ্ট খুলিব পাৰিব আপোনালোকৰ এয়াৰটেল পেমেণ্ট বেংকত বা ডাকঘৰত। ডাকঘৰটো সকলোতকৈ ভাল। আপোনালোকৰ যদি ওচৰে পাজৰে ডাকঘৰ আছে তেনে ডাকঘৰত যাওক, ডাকঘৰ পেমেণ্ট বেংকত এটা একাউণ্ট খোলক। ডাকঘৰৰ ছেভিংছ একাউণ্ট নহয়, পেমেণ্ট বেংক একাউণ্ট এটা খোলক, য'ত নেকি ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে পইচা উইথড্ৰ কৰিব পাৰি। তো সেই একাউণ্টটো খোলক আৰু আপোনালোকে সেই একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক, সেয়াই DBT হ'ব আৰু তাত আপোনালোকে পইচাসমূহ লাভ কৰিব। গতিকে 1 আগষ্টৰ পূৰ্বে কিন্তু DBT একাউণ্ট খুলিবলৈ কোনোৱেই নাপাহৰিব। সকলোৱে 1 আগষ্টৰ পূৰ্বে DBT একাউণ্ট খোলক। আগৈছে একেবাৰে শেষৰখন আঁচনিৰ ফালে, আৰু এই আঁচনিখনৰ কাৰণে প্ৰায় সংখ্যক মহিলাই ৱেইট কৰি আছে, প্ৰায় সংখ্যক মহিলাই অপেক্ষা কৰি আছে এই আঁচনিখনৰ বাবে, আৰু সেই আঁচনিখন হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ ধনো আপোনালোকক 1 আগষ্ট তাৰিখৰ পৰা বিতৰণ কৰিব বুলি জনাইছে। আমাৰ অসমত বিজেপি চৰকাৰ অহাৰ এটা অন্যতম কাৰণ হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি পোৱাৰ পাছৰে পৰা মহিলাসকলে মামাক ইমানেই ভাল পাবলৈ ল'লে, মহিলাসকলে এতিয়া বিজেপিৰ বাহিৰে বেলেগৰ কথা শুনিবই নিবিচাৰে। এতিয়া মহিলাসকলে এই 1250 টকাটো 1 আগষ্ট তাৰিখৰ পৰা লাভ কৰিব। এইবাৰ প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। কিন্তু পাছে পৰে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন আৰু বেছিকৈ পাব আৰু অৰুণোদয় সুবিধা আৰু বহুত বেছি পাব। যেনে আপোনালোকে 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তাৰ লগতে আপোনালোকে এই আঁচনিৰ জৰিয়তে এঘৰ মানুহতে দুগৰাকীকৈ মহিলাই অৰুণোদয় আঁচনিৰ পইচা পাব। বৰ্তমান হৈছে কি, কেৱল এখন ৰেচন কাৰ্ডত এগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ পইচা পায়, কিন্তু পৰৱৰ্তী পৰ্যায়ত একেখন ঘৰতে একেখন ৰেচন কাৰ্ডতে দুগৰাকীকৈ মহিলাক অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিব বুলি জনাইছে। মুঠৰ ওপৰত এই 4খন আঁচনিৰ ফেচিলিটি আপোনালোকে 1 আগষ্ট তাৰিখৰ পৰা লাভ কৰিব। কিন্তু তাৰ পূৰ্বে আপোনালোকৰ বেংকৰ KYC যদি লাগি আছে, আপোনালোকে যদি DBT একাউণ্ট খোলা নাই, সেই কামবিলাক কৰি ৰাখক, তেতিয়াহে পইচা পাব, নহ'লে কিন্তু পইচা নাপাব। আপুনি বাৰু এই 4খন আঁচনিৰ ভিতৰত কোনকেইখন আঁচনিৰ পইচা লাভ কৰি আছে কমেণ্ট ছেকশ্যনত জনাব। তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।